আজি মানে মোৰ ভিডিঅ'টো মনত পৰিলে, কাৰণ এতিয়া যে বিয়াৰ ছিজনবিলাক চলি আছে, সেইকাৰণে মানে মনত পৰিলে আৰু ছোৱালীবিলাকক লৈ পেলাই আজি মই ভিডিঅ' এটা বনাইছোঁ দেই। আজি এতিয়াতো বিয়াৰ ছিজন চলি আছে নহয় জানো, ছোৱালীবিলাকো তোমালোকক কৈছোঁ দেই, বেয়া নাপাবা আৰু সঁচা কথাই কৈছোঁ। কিন্তু কিছুমান ছোৱালী যে বিয়া হোৱাৰ পিছত গিৰিয়েকৰ ঘৰত যদি দুদিন থাকে, মাকৰ ঘৰত গৈ পেলাই 2 মাহ থাকেগৈ। তোমালোকৰ যদি ইমানেই যদি মাৰ ঘৰত থাকিবলৈ মন আছে, তেতিয়াহ'লে তোমালোকে বিয়া বাৰু নহৈ পেলাই তোমালোকে মাৰ ঘৰতে থাকিবা। গিৰিয়েকৰ ঘৰৰনো নামটো তোমালোকে কিয় এনেই লগাই লোৱা? কিছুমান ছোৱালী আছে কেনেকুৱা জানেনে, সিহঁত বিয়া হোৱাৰ পিছতে গিৰিয়েকৰ ঘৰত যদি খুব বেছি 2 দিন থাকে, মাকৰ ঘৰত গৈ পেলাই 2 মাহ থাকেগৈ। গিৰিয়েকৰ ঘৰত যে শাহু শহু বুঢ়া শাহু শহুহালে যে নিজেই যে কৰি খাই আছে, সেইটো কথা তেওঁলোকে ভাবি নাচায়। তেওঁলোকৰ এটাই ধান্দা, কেনেকৈ মাৰ ঘৰখনলৈ যাব পাৰোঁ, আৰু মাকৰ ঘৰখনলৈ যোৱাৰ পিছত মানে সহজে আৰু গিৰিয়েকৰ ঘৰলৈ আহিবলৈ নিবিচাৰে। তোমালোকে বাৰু এটা কথা জানানে, বিয়া হৈ যোৱাৰ পিছত তোমাৰ মাৰ ঘৰখন আচল ঘৰ নহয়। তোমাৰ আচল ঘৰ হৈছে তোমাৰ সেই স্বামী ঘৰখনে। সেইখন ঘৰতে তুমি জীৱন মৰণ গোটেই লাইফটো তুমি পাৰ কৰিব লাগিব। হয়, মাকৰ ঘৰখন সহজে এৰিব নোৱাৰে। গতিকে মাৰ ঘৰত তুমি যোৱা, মাহত যোৱা, 6 মাহত যোৱা, দূৰ হয় যদি বছৰত যোৱা, 2 দিন থাকি পেলাই আকৌ ধুনীয়াকৈ গুচি আহা। তাকে নকৰি যে আৰু বুঢ়া শাহু শহু ঘৰত পৰি মৰি থাকে, কৰি মেলি খাই মৰি থাকে, আৰু তুমি ৰাজৰাণী হৈ পেলাই মাৰ ঘৰত মায়ে কৰি দিয়া আৰামত খাই বহি থাকা। তোমালোকৰ যে মতাবিলাকেও যে এৰি দিয়ে, আৰু আচৰিত দেই, তোমালোকৰ মতাখিনিও কিন্তু মানিব লাগিব। বিয়া হোৱাৰ পিছত যদি তোমালোকে মাৰ ঘৰতে থকাটো ইমান চখ বুলি ভাবা, মাৰ ঘৰতে যদি তোমালোকে ইমান থাকিবলৈ বিচৰা, তেতিয়াহ'লে তোমালোকে বিয়াই নোহোবা দিয়া। তোমালোকে মাৰ ঘৰতে থাকা গোটেই লাইফটো। তেতিয়াতো কোনো নাই, ক'বলৈও নাই নহয় জানো, ক'বলৈও নাই, চকু দিবলৈও নাই, চাবলৈও নাই। নিজৰ খুচিমতে তোমালোকে থাকিব পাৰিবা, খাব পাৰিবা। এনেই বিনা কাৰণনো তোমালোকে কিয়নো বিয়াখন হৈ পেলাই স্বামী ঘৰৰ নামটো লগাই লোৱা? বেয়া কথা কিন্তু দেই, এইটো বেয়া কথা। সেইটো কথা সদায় মনত ৰাখিবা। আৰু তুমি বিয়া হৈ পেলাই মাৰ ঘৰত যেতিয়া তুমি 6 মাহ 2 মাহ বছেৰেক 3 মাহ এনেকৈ থাকা, তেতিয়া কিন্তু মানুহৰ চকুটো বেয়া লগা হৈ আহে। বিয়া দিয়া ছোৱালীজনী দেখোন আহি পেলাই মাকৰ ঘৰতে থাকেহি বেছিভাগ। গিৰিয়েকৰ ঘৰৰ লগত চাগে তাই ভাল নহয়। তাৰমানে আচল কথা গম পাওঁ, তোমালোক এলেহুৱা। শাহু শহুক যে ৰান্ধি খুৱাব লাগিব, ঘৰৰ কাম কৰি খুৱাব লাগিব, সেইকাৰণে তোমালোকে মানে স্বামী গৃহৰ পৰা আঁতৰি পেলাই তোমালোকে মাৰ ঘৰ পোৱাহি নহয় জানো। আৰু তোমালোকৰ মাহঁতনো কি, তোমালোকৰ মাহঁতেও যে সেইটো নকয় যে তোৰতো শাহু শহু আছে, তালৈ যা, তাত যাগে যা, তাতে কৰি মেলি হেৰি কৰ। শাহু শহু বুঢ়া হৈ আহিছে, এতিয়া কৰিব নোৱাৰা হৈ আহিছে, তাততো কৰিব লাগে, ইয়াত থাকিলে তোৰ কি লাভ হ'ব? তোমালোকৰ মা দেউতাহঁতেওতো তোমালোকক বুজাব পাৰে, কিন্তু তোমালোকক নুবুজায় নহয় জানো। তোমালোকক ধুনীয়াকৈ পুহি ৰাখি থৈ দিয়ে। এতিয়া কোনো মাক বাপেকে নিজৰ ছোৱালীজনীক বিয়া দিয়াৰ পিছত পুহি ৰাখিব নোৱাৰা যে, সেইটো কথা নহয়। কিন্তু বিয়া হোৱাৰ পিছত এজনী ছোৱালীৰ প্ৰথম দায়িত্বটো হৈছে স্বামী গৃহত শাহু শহু দেৱৰ যদি আছে, সিহঁতক মানে শুশ্ৰূষা কৰা, সিহঁতক সন্মান কৰা, সিহঁতৰ দুখ বিপদৰ সময়ত তুমি খাৰা হোৱা। গম পাইছানে নাই? তাকে নকৰি বিয়া হৈ পেলাই নামটো লগালা, 2 দিন পিছতে টিককৈ মাৰ ঘৰলৈ দৌৰিলা। আৰু গ'লা 2 মাহৰ কাৰণে, 6 মাহৰ কাৰণে ঘৰলৈ আহি নোপোৱা। তাত সেই বৃদ্ধ শাহু শহুহালে কি খাইছে কি নাখাইছে, সেইটো আৰু চকু দিবলৈ নাই নহয় জানো। নিজৰ মাৰ ঘৰত তুমিতো নিজেই সুখেৰে খাই আছা, তাতে সন্তুষ্ট আৰু হৈ গ'ল। আৰু তুমিতো খাই আছা, তোমাৰতো পেটটো ভৰি আছে নহয় জানো। লাজ চৰম নোপোৱা তোমালোকে? বিয়া হোৱাৰ পিছত যে গৈ পেলাই মাৰ ঘৰত যে 2 মাহ 3 মাহ থাকি আহা, বছৰেকৰ মূৰত গৈছা, 15 দিন আছা, 20 দিন আছা, সেইটো পিছৰ কথা, সেইটো ক'বলগীয়া কথা নাই। এই মাহতে যে 2 দিন থাকি পেলাই বছৰটো 2 দিন গিৰিয়েকৰ ঘৰত থাকিবা, থাকি পেলাই আকৌ 2 মাহৰ কাৰণে যে মাৰ ঘৰলৈ গুচি যোৱা, তোমালোকে কিয় বিয়া হোৱা? তোমালোকে বিয়া নহ'বা, তোমালোকৰ যদি তেনেকুৱা ধান্দাৰ ছোৱালী। তোমালোকে নিজৰ মাৰ ঘৰতে বুঢ়া হৈ থাকিবা, একো ক'বলৈ নাই। গম পাইছেনে নাই? মা দেউতাই তোমালোকক খুৱাই ৰাখিব পাৰিব, কিয় নোৱাৰিব? কোনো মাক বাপেকে মাক দেউতাকে ছোৱালীক খুৱাই পিন্ধাই ৰাখিব নোৱাৰোঁ বুলি বিয়া দি নিদিয়ে। গম পাইছেনে নাই? খুৱাই পিন্ধাই ৰাখিব পাৰে, কিন্তু এটা নিয়ম থাকে, যিহেতুকে ছোৱালী লোকৰ ঘৰলৈ ওলাই দিয়া ছোৱালী।